তোমাৰ নাম তেতিয়ালৈকে থাকিব। তোমাক তুমি স্কুলত আহিছা, তুমি স্কুলত পঢ়িব আহিছা, তুমি তোমাৰ মনত সদায় এটা চিন্তাধাৰা ল'বা, আজি মই বহুত কষ্ট কৰি কিনে ইয়াতে আহিছো, মই ঘৰৰ পৰা মোৰ মা বা মোৰ দেউতাই মোক ভাত বনাই খুৱাই পঠাইছে আৰু মই আজি ইয়াতে আহিছো, মই ইয়াৰ পৰা জ্ঞান লৈ যাম। সদায় ৰাতিপুৱা উঠিবা, উঠি কিনে মুখ ধোবা, চাহ খাবা, কিতাপ পঢ়িবা, তাৰপিছত স্কুলত আহিবা যে আজি মই নতুন কথা স্কুলৰ পৰা শিকি আহিম। সেইসমূহ ভাৱ তোমাৰ মনত সদায় ৰাতিপুৱা থাকিব লাগিব। আৰু তুমি কল্পনা কৰিব লাগিব, নিজকে এতিয়াৰ পৰাই তুমি চেষ্টা চলাব লাগিব যে মোৰ মা দেউতাই মোৰ কাৰণে যিটো সপোন আছে, মোক যি বনাব বিচাৰে, মই ডক্টৰ ইঞ্জিনিয়াৰ সেয়াটো আছেই, তাৰ বাবে চাইণ্টিষ্ট আৰু এনেকুৱা ধৰণৰ ব্যক্তি, যি ব্যক্তি হ'লে সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ কাম তুমি কৰি থৈ যাব পাৰিবা, সেনেকুৱা কাম তুমি কৰিবৰ কাৰণে এতিয়া তোমাৰ পঢ়া শুনা চলাই যাব।